নমস্কাৰ, মোৰ নাম জিজ্ঞাসা পাঠন। আজি মই গগনা বজাবলৈ ওলাইছোঁ। তাত যদি কিবা এটা ভুল হৈ যায় মোক ক্ষমা কৰিব। মই হাতখন মই আপোনাক দেখাই দিছোঁ মই কেনেকৈ কৰিছোঁ। মানে মোৰ চুলিটো অকণমান জপৰি টাইপৰ কৰি আছিলে, সেইটো কাৰণে মই অকণমান জুম কৰি দিছিলোঁ। এতিয়া চাব দে, এইটো এনেকৈ মেলি দিব নালাগে, এইটো এনেকৈ কৰিব লাগে। এনেকৈ মুখখন এনেকৈ হিলাই থাকিব নালাগে, তেতিয়া মানে চাউণ্ডটোতো ভালে হ'বই ন, কিন্তু দেখিবলৈ মানে অকণমান বেয়া হৈ যায়। তেনেহ'লে আপুনি মানে জিভাতে সেইটো কৰিয়ে থাকিব, কিন্তু সেইটো কৰিব নালাগে। মানে মুখখনটো হিলাব নালাগে, তেতিয়া চিম্পলি অকল এনেকৈ কৰি দিব লাগে। বাকী জিভাখন দি আপুনি হিলাই থাকিব এনেকৈ মোৰ নিচিনা। ইমানকৈ হিলোৱা নাই। আৰু গগনাডাল মানে যোনবিলাকে নাজানে সেইবিলাকক কৈ দিছোঁ, কিন্তু এনেকৈ চুলি বান্ধি নহ'লে আপুনি খোপাও বান্ধিব পাৰে। কিন্তু এনেকৈ লগাই দিব, চাইছেনে? খোপা মজা এনেকৈ লগাই দিয়ে মানে এনেকৈ। তাৰপিছত এনেকৈ কৰি পিনে এনেকৈ বজায়। তাৰপিছত এনেকৈ সেই ঢোলৰ চেওঁতে এনেকৈ কৰে, ধুম থাকি ধুম থাকি ধুম থাকি ধুম থাকি এনেকৈ মানে। আৰু যে গগনাডাল যদি আপুনি বজাব নোৱাৰে, মই কৈ দিছোঁ এনেকৈ বজাব লাগে। মানে মুখখনটো মানে এনেকৈ মই এতিয়া কথা ক'ব পাৰিছোঁনে? হয় নাই? চ' এনেকৈ কৰিছোঁনে? এই এনেকৈ ওচৰত দিব, তাৰপিছত এনেকৈ কৰে। যদি আপুনি বজাব জানে, যদি নাজানে হ'লেও কৈ দিছোঁ, এনেকৈ হিলাই দিব। কিকাও কিকাও কওঁ কিকাও 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 কওঁ এনেকৈ মানে। ধন্যবাদ।